হেল্ল' গুড মৰ্ণিং। আৰু আজি ভাত সাজত বনাবলৈ লৈছোঁ। প্ৰথমতে কুকাৰত এয়া কচু আৰু মই আলু দি লৈছোঁ, কাৰণ কচু আলু পিটিকা কৰি খাব লাগিব। কচু আলুৰ কম্বিনেশ্যনটো ভাল লাগে, ধনিয়া চনিয়া দি জ্বলা চলা দি মানে পিটিকা কৰি খাবলৈ। সেয়া মই প্ৰথমতে সৰু কুকাৰটোত এয়া আলু আৰু কচু ভৰাই লৈছোঁ। আৰু জোখমতে ইয়াত মই পানী দি নিমখ দি পেলাই এয়া হাফৰ লগাই দিছোঁ। এইফালে দালি বনাম আজি লফা শাকৰ আঠখৰীয়া। লফা শাক মিহি মিহিকৈ কাটি লৈছোঁ, লগতে লৈছোঁ কচু 4 টুকুৰা আৰু লৈছোঁ টেঙামৰা কেইটামান। টেঙামৰা কেইটা পিছে ঘৰৰ পৰাই অনা আছিলে। আৰু সেয়া বেলেগ এটা কুকাৰত মই দালি পাতি দিছোঁ। এইফালে উখোৱা চাউলৰ ভাত হৈ গ'ল, ধোঁৱা বলি আছে। পিটিকা কৰিবলৈ লৈছোঁ মই ধনিয়া আৰু পিঁয়াজ কাটি লৈছোঁ, নিমখ মিঠাতেল লগতে। জলকীয়া দিয়া নাই, কাৰণ কানুক মই ভাত খুৱাওঁ যে, সেইকাৰণে জলকীয়া চোৱা নাই। এইফালে লাই শাক, ধনিয়া, পিঁয়াজ এনেকৈ চাটনি কৰিম। আৰু ভাতকেইটা মই বাঢ়ি লৈছোঁ, একদম গৰম গৰম উখোৱা চাউলৰ ভাত লগতে লাই শাক, ধনিয়া চাটনি। আৰু এইফালে আছে আলু কচু পিটিকা, লাই শাক, সৰু মাছৰ চব্জি। এইফালে লফা শাকৰ আঠখৰীয়া, টেঙামৰা কচু দি লফা শাকৰ আঠখৰীয়া। ইয়াতে কিন্তু দালি মিক্স কৰা নাই দেই, দালি মিক্স কৰিলে এখন লফা শাকৰ আঠখৰীয়া বুলি নকয়, দালি লফা শাকৰ দালি বুলিয়ে কোৱা হয়। আৰু আজি ভাতৰ থালিখন দুপৰীয়া সাজত এয়াই আছিলে। কেনেকুৱা পালে চাই জনাব। বাই বাই।